Hi friends, welcome to Any Knowledge. এই ভিডিঅ'টোত আজি আপোনালোকক APSC এক্সামৰ প্ৰিপাৰেশ্যনৰ বাবে ইম্পৰ্টেণ্ট বুকছ কিছুমান আৰু তাৰ ৰাইটাৰবিলাকৰ বিষয়ে ডিটেইলছ দেখুৱাম। ভিডিঅ'টো শেষলৈকে মনোযোগ দি চাব। বহুতে কমেণ্ট বক্সত কমেণ্ট কৰে যে APSC এক্সামৰ প্ৰিপাৰেশ্যন কৰিবলৈ হ'লে কেনেকুৱা ধৰণৰ বুকছৰ ষ্টাডি কৰিব লাগে। গতিকে এই ভিডিঅ'টোৱে দিছ ভিডিঅ' উইল বি ভেৰি হেল্পফুল ফৰ দ্য APSC এস্পিৰেণ্টছ। এতিয়া আমি বুকছখিনিৰ নেম আৰু ৰাইটাৰবিলাকৰ নেমখিনি চাই লওঁ আহক। প্ৰথমতে এইখন এছাম ইয়াৰ বুক বাই শান্তনু কৌশিক বৰুৱা। তাৰপিছত নেক্সটখন হৈছে এছাম এ জিঅ'গ্ৰাফিকেল প্ৰফাইল। এইখনৰ ৰাইটাৰ হৈছে তাহেৰ এন আহমেদ। তাৰপিছত এইখন হৈছে দ্য হিষ্ট্ৰী অফ এছাম বাই প্ৰিয়ম গোস্বামী। এই গোটেইকেইখন অসমৰ ওপৰত বেছ কৰি হয়। তাৰপিছত এইখন হৈছে ইণ্ডিয়ান ইকনমি বাই ৰমেশ সিং, বাবে অতি গুৰুত্বপূৰ্ণ। তাৰপিছত লুচেন্স জিকে জেনেৰেল নলেজ বহুখিনি আছে ইয়াতে। তাৰপিছত ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টৰ কাৰণে স্পেক্ট্ৰামৰ এইখন এ ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া অতি গুৰুত্বপূৰ্ণ হয়। তাৰপিছতে আছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বাই AR খান। ইয়াতে যিমানখিনি আৰ্টিকল আছে গোটেইখিনি বেৰেক্ট হয় এইখন। তাৰপিছত ইণ্ডিয়ান পলিটি বাই M লক্ষ্মীকান্ত। এই বুকখন UPSC এক্সামৰ পইণ্ট অফ ভিউৰ পৰাও বহুত গুৰুত্বপূৰ্ণ হয়। তাৰপিছতে আছে জেনেৰেল ষ্টাডিজ ইণ্ডিয়ান ইকনমি আৰু এটলাছ স্কুল এটলাছ। এইখনত পৃথিৱীৰ বিভিন্ন দেশৰ বিষয়ে এই মেপসমূহ চাই তাৰ পৰা এটা সম্যক জ্ঞান আহৰণ কৰিব পাৰি। তাৰ পিছৰখন হৈছে এন ইন্ট্ৰডাকশ্যন টু পলিটিকেল থিয়ৰী। এইখন পলিটিকেল থিয়ৰী পাৰ্টছৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। এইখন মেইন এক্সামছৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ বুকছ হয়। এতিয়া আমি এই বুকছকেইখনৰ ডিটেইলছ বা কণ্টেণ্টখিনি চোৱাৰ আগতে চিলেবাছটো এবাৰ চাই লৈছোঁ। প্ৰিলিমিনাৰী এক্সামৰ চিলেবাছটো সকলোৱে জানে যে ইয়াত অবজেক্টিভ টাইপৰ কুৱেশ্যন আহে আৰু দুখন পেপাৰ থাকে। প্ৰতিখনতে 200 মাৰ্কছকৈ মুঠ 400 মাৰ্কছ থাকে। যিসকলে আগৰে পৰা প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে যিহেতু নতুন চিলেবাছখনত এটা নতুন সংযোজন কৰা হৈছে, সেইটো হৈছে যে যিখন ছেকেণ্ড পেপাৰ আছিলে অপশ্যনেল ছাবজেক্ট সেইটো বৰ্তমান উঠাই দিয়া হৈছে আৰু তাৰ ঠাইত এখন GS 2 অৰ্থাৎ জেনেৰেল ষ্টাডিজ 2 বুলি পেপাৰ ইনক্লুড কৰা হৈছে। গতিকে নতুন চিলেবাছ মতে ষ্টাডি কৰিব লাগিব GS 1 আৰু GS 2। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যাতে ইয়াৰ দ্বাৰা অইন ষ্টুডেণ্টবিলাকেও উপকৃত হ'ব পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি পেপাৰ 1ৰ বিষয়ে ডিটেইলছ দেখুৱাম। ইয়াত টোটেল 7টা টপিকছ আছে আৰু 200 মাৰ্কছৰ এক্সাম হ'ব। 100 কুৱেশ্যন থাকিব। ইয়াতে 30 পৰা 35% কুৱেশ্যন অসমৰ ওপৰত বেছ কৰি হ'ব। আৰু ইয়াত যি 7টা কেটেগৰী আছে কেটেগৰী ৱাইজ আমি বুকছখিনি দেখুৱাম, কোনটো কেটেগৰীৰ কাৰণে কোনখন বুক ষ্টাডি কৰিবৰ বাবে উপযোগী হয়। ইয়াত যিটো প্ৰথম টপিকছ আছে সেইটো দিছে যে কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ। আমি কাৰেণ্ট ইভেণ্টছসমূহৰ বিষয়ে আপডেটেড হৈ থাকিবলৈ হ'লে নিউজ পেপাৰ চাবই লাগিব। APSC হওক বা UPSC এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিলে আমি সদায় যিকোনো নিউজ পেপাৰ, বিশেষকৈ যিহেতু আমি APSC এক্সাম পইণ্ট অফ ভিউৰ পৰা চাইছোঁ, গতিকে দ্য আছাম ট্ৰিবিউন আৰু দ্য হিন্দু নিউজ পেপাৰ দুখন কণ্টিনিউ ৰেগুলাৰলি আমি চাব লাগিব। বিশেষকৈ ইয়াৰ এডিটৰিয়েল পাৰ্ট যিটো থাকে সেই পাৰ্টটো আমি কণ্টিনিউ চোৱাৰ এটা হেবিট থাকিব লাগিব। তেতিয়াহে আমি কাৰেণ্ট ইভেণ্টৰ ওপৰত এটা ষ্ট্ৰং বেছ থাকিব, ফলত আমি GKৰ এনচাৰখিনি কাৰেক্টলি কৰিবলৈ পাৰিম। আৰু ইয়াত যিটো নোট বুলি আছে ইয়াতে 30 to 35% কুৱেশ্যনছ ইন জেনেৰেল ষ্টাডিজ পেপাৰ 1 উইল বি ৰিলেটেড টু আছাম। গতিকে অসমৰ ওপৰত আমাৰ 100 কুৱেশ্যনৰ ভিতৰত 30 পৰা 35 কুৱেশ্যনছ আহিব। অকল অসমে নহয়, ইয়াত নৰ্থ ইষ্টাৰ্ণ ষ্টেট যিকেইখন আছে গোটেইকেইখনৰ বিষয়ে কিছু পৰিমাণে আছে। গতিকে এই আছাম ইয়াৰবুকখন অতি গুৰুত্বপূৰ্ণ, যিখন শান্তনু কৌশিক বৰুৱাৰ দেখুৱালোঁ। এতিয়া ইয়াৰ পিছৰ বুকখন হৈছে দ্য হিষ্ট্ৰী অফ এছাম বাই প্ৰিয়ম গোস্বামী। অসম হিষ্ট্ৰী, বিশেষকৈ ইয়াতে ফ্ৰম ইয়াণ্ডাবু টু পাৰ্টিশ্যন। ইয়াণ্ডাবু চুক্তি হৈছিলে 1826 to 1947। গোটেই ডিটেইলছখিনি এইখন বুকছত বহুত সুন্দৰকৈ দিয়া আছে। ইয়াৰ কণ্টেণ্টছখিনিলৈ আহিছোঁ। প্ৰথমতে ইন্ট্ৰডাকশ্যন আছে, তাৰপিছত আছে ডিক্লাইন অফ দ্য আহোমছ এণ্ড দ্য ইমাৰ্জেঞ্চ অফ দ্য ব্ৰিটিছ। নেক্সট হৈছে ফাউণ্ডেশ্যন অফ দ্য কোম্পানীজ ৰুল, দ্য কোম্পানীজ এক্সপেনশ্যন টু ভেলী, এক্সপেনশ্যন টু দ্য চাউথ কাছাৰ এণ্ড দ্য কাছাৰ হিলছ, সাউথ এণ্ড মণিপুৰ এণ্ড দ্য ফৰেণ্টিয়ান ট্ৰাইবছ, ইকনমিক ট্ৰান্সফৰ্মেশ্যন, বিলিফছ, architecture and sculpture, painting, natural resources,
agriculture and industry, irrigation and power, language and literature, the revolution and evolution of newspapers in Assam. এই গোটেইখিনি আসাম ৰিলেটেড গোটেইখিনি আছে ইয়াতে আপোনালোকে এইখন মই 2017 আসাম ইয়াৰবুক বোৰ দেখুৱাইছো আপোনালোকে যিখন লেটেষ্ট হয় সেইখন ল'ব তাত আপডেটেড পাব বিশেষকৈ ধৰক যিবিলাক ডিস্ট্ৰিক্ট এতিয়া নতুনকৈ সংযোজন হৈছে সেই সকলোবিলাকৰ আপডেট পাব গতিকে লেটেষ্ট ভাৰ্চনটো লৈ ল'ব তাৰ পিছতে নেচাৰেল পাৰ্কছ এণ্ড ৱেলফেয়াৰ চেণ্টাৰিজ কাজিৰঙা মানস গোটেইখিনি আছে ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন important places and historical monuments, tribes of Assam, books and authors, Assam in records, the northeastern states. অকল অসমে নহয় ইয়াত নৰ্থ ইষ্টাৰ্ণ ষ্টেট যিকেইখন আছে গোটেইকেইখনৰ বিষয়ে কিছু পৰিমাণে আছে গতিকে এই আসাম ইয়াৰবুকখন অতি গুৰুত্বপূৰ্ণ যিখন শান্তনু কৌশিক বৰুৱাৰ দেখুৱালো এতিয়া ইয়াৰ পিছৰ বুকখন হৈছে দ্য হিষ্ট্ৰী অফ আসাম বাই প্ৰিয়ম গোস্বামী অসম হিষ্ট্ৰী বিশেষকৈ ইয়াতে From Yandabu to partition, Yandabu চুক্তি হৈছিলে 1826 to 1947 গোটেই ডিটেইলছখিনি এইখন বুকছত বহুত সুন্দৰকৈ দিয়া আছে ইয়াৰ কন্টেন্টছখিনি লৈ আহিছো প্ৰথমতে ইন্ট্ৰোডাকচন আছে তাৰ পিছত আছে ডিক্লাইন অফ দা আহোমছ এণ্ড দা ইমাৰ্জেন্স অফ দা ব্ৰিটিছ নেক্সট হৈছে ফাউণ্ডেশ্যন অফ দা কোম্পানীজ ৰুল দা কোম্পানীজ এক্সপেনশ্যন ইন দা ব্ৰহ্মপুত্ৰ ভেলী কনচলিডেশ্যন অফ পাৱাৰ এক্সপানশ্যন টু দা সাউথ কাছাৰ এণ্ড দা কাছাৰ হিলছ expansion to the south and Manipur, economic transformation of Assam, social transformation of Assam, growth of political awareness, Assam and national movement 1905 to 34, আৰু struggle of independence 1935 to up to 47. অৰ্থাৎ ইয়াত গোটেইখিনি from Yandabu to partition অৰ্থাৎ 1826 to 1947 ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স হ'বলৈকে গোটেইখিনি আছে এতিয়া ইণ্ডিয়ান পলিটি দেখুৱাইছো পলিটিৰ কাৰণে এইখন মেইন বুক হৈছে ইণ্ডিয়ান পলিটি ফৰ চিভিল সাৰ্ভিস এক্সামিনেশ্যন বাই এম লক্ষ্মীকান্ত এইখন ইউপিএসসি এক্সামৰ কাৰণেও বহুত ভাল বুক হয় এইখন এপিএসসিৰ কাৰণে এইখনত গোটেইখিনি সিলেবাছে আছে এই কিতাপখন ভালদৰে মন দি পঢ়িব ঠিক আছে ইয়াৰ পিছত আন এখন বুক হৈছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এইখন বেৰ এক্ট ইয়াতে এইখন ৰাইটাৰ হৈছে এ.আৰ. খান ইয়াত গোটেইখিনি আৰ্টিকল কনষ্টিটিউশ্যন যিমান আৰ্টিকল আছে গোটেইখিনি আছে আৰু তাৰ পিছত এইখন আছে ইন্ট্ৰোডাকচন টু পলিটিকেল থিওৰি বাই অ.পি. গৌবা এইখন আমাৰ এপিএসসি এক্সামৰ যিটো মেইন এক্সাম হয় তাৰ থিওৰিৰ কাৰণে বৰ ইফেক্টিভ বুকছ হয় গতিকে এইখন ভালদৰে চাব ইয়াৰ কন্টেন্টছখিনি দেখুৱাইছো মই নেচাৰ এণ্ড ছিগনিফিকেন্স অফ পলিটিকেল থিওৰি কনচেপ্ট অফ আইডিঅলজি নেচাৰ অফ পলিটিক্স কনচেপ্ট অফ সভাৰেণ্টি কনচেপ্ট অফ লিবাৰ্টি কনচেপ্ট অফ ইকুৱেলিটি চিটিজেনশ্বিপ কনচেপ্ট অফ হিউমেন ৰাইট গোটেইখিনি আছে ইয়াতে ৰাইট টু প্ৰপাৰ্টি কনচেপ্ট অফ জাষ্টিছ গতিকে এইখন এপিএসসি থিওৰি সাবজেক্টৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এই তিনিখন বুক চালে পলিটিকেল সায়েন্সৰ কাৰণে এনাফ হৈ যাব এইখিনি ভালদৰে মন দি চাব ইয়াৰ পিছত জিওগ্ৰাফি পাৰ্টটো দেখুৱাইছো জিওগ্ৰাফিৰ কাৰণে জিওগ্ৰাফিৰ বুকছৰ লগতে স্কুল এটলাছ এই বুকখনো ভালদৰে ষ্টাডি কৰিব লাগে কিয়নো ইয়াতে বিভিন্ন দেশৰ লগতে ইণ্ডিয়াৰ বিভিন্ন ঠাইসমূহৰ বিষয়ে মেপবিলাক সুন্দৰকৈ দিয়া আছে আৰু আমি মেপবিলাক যদি ভালদৰে ষ্টাডি কৰোঁ তেনেহ'লে যিবিলাক পপুলাৰ প্লেচ আছে সেই প্লেচবিলাকৰ বিষয়ে মনত ৰখাত ইজি হয় বিভিন্ন ধৰণৰ ৰিভাৰ্ছ হিলছ বা ষ্টেটছ কোনটো কিহৰ কাৰণে ফেমাছ হয় বা ক'ত কেনেকুৱা ধৰণৰ মৰুভূমি বা তেনেকুৱা ধৰণৰ ঠাইবিলাক আছে সেই সকলোবিলাক মনত ৰাখিব পাৰিলে আমাৰ এক্সামত লিখাৰ কাৰণে সুবিধা হয় সেইকাৰণে এই স্কুল এটলাছ বুকছখন ভালদৰে মেপবিলাক ষ্টাডি কৰিব ইয়াত ইণ্ডিয়াৰ মেপ যিখন পলিটিকেল মেপ আছে ইয়াত প্লেচসমূহ ভালদৰে কেপিটেলবিলাক মনত ৰাখিব লাগে তাৰপিছতে বিভিন্ন নদীবিলাক মনত ৰাখিব লাগিব ঠিক আছে ইয়াৰ পিছৰ বুকছখন হৈছে ইণ্ডিয়ান ইকনমিৰ আমি যিখন প্ৰতিযোগিতা দৰ্পণ আছে প্ৰতিযোগিতা দৰ্পণৰ জেনেৰেল ষ্টাডিজ ইণ্ডিয়ান ইকনমি বুলি এইখনত গোটেই কাৰেণ্ট এফেয়াৰ্ছৰ লগতে লেটেষ্ট গোটেইখিনিয়ে থাকে এইকেইখন বুকছৰ উপৰিও আৰু এখন বুকছ হৈছে হিষ্ট্ৰী পাৰ্টছৰ কাৰণে এ ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া স্পেক্ট্ৰামৰ এইখন বুকছো ভালদৰে মনোযোগ দি ষ্টাডি কৰিব এই গোটেইকেইখন বুকছৰ উপৰিও আপোনালোকে এনচিইআৰটিৰ যিবিলাক বুকছ আছে এনচিইআৰটিৰ বুকছবিলাক ক্লাছ 5ৰ পৰা ক্লাছ 10 লৈকে চাব তাৰ পৰা বহুখিনি কুৱেশ্যন আহে এই ভিডিঅ'টোত আজি আমি পেপাৰ 1ৰ বাবে যিমানখিনি বুকছ প্ৰয়োজন হয়
প্ৰায়খিনিয়ে ইয়াত আলোচনা কৰিলোঁ আৰু আপোনালোকৰ যদি তেনেকুৱা বুকছৰ বিষয়ে জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই পাৰ্ট 2ৰ কাৰণে পেপাৰ হ'ব সেই পেপাৰখনৰ বিষয়ে প্ৰয়োজনীয় বুক কেইখনৰ বিষয়ে আগবঢ়াম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'